প্রবেশ করু তরে শ্রী কৃষ্ণ সখ্যাত কামকৌতি জগত পালকুদেব দুষ্ট দানব Pergit, Rafid, Ekta. গত গুণ কবি শ্যাম দেখি দেখো
দেবকীর গর্ভজাতময় যখুয়া আয়ের কোমল কোলাত লালিত পালিত হয়ে বৃন্দাবনের মাঝে মাঝে ধেনুসারি বংশের নিশানত গোপীকুল বাউলি করা ময় কৃষ্ণ এইবার পাইছিল নিমন্ত্রণ ভারত যুদ্ধ কৌরব পাণ্ডব উভয় পক্ষত সল করি কপট বিভ্রাট পাণ্ডবরে পক্ষময় করিল গ্রহণ মোর এক অক্ষৌহিনী নারায়ণী খেনা দুর্যোধনের ইচ্ছামতে কৌরব করিল প্রদান আর অর্জুনের রথর সারথি হয় অবতীর্ণ হলুময় ধর্মক্ষেত্র কুরুক্ষেত্রয়ে রণপ্রাঙ্গণত ধর্ম যুদ্ধ পরিসমাপ্তিরে অনাচার অধর্মক করি মখিমূর ধর্ম নাইত্যময় করিম প্রতিষ্ঠা আতরাম আতরাম মহৎলাঙে ভারতর পরা শান্তির প্রতিষ্ঠা করিম এই ভারত ভূমিত আর তারই নিমিত্তে এই কুরুক্ষেত্র রণত অষ্টাদশ অক্ষৌহিনী সেনা হইছে নিপাত ভারতৰ প্রবল প্রতাপী মদ গর্বী রজা দুর্যোধন শক্তিহীন ভাতৃহীন হই গণিছে প্রমাদ কুরুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা প্ৰতিশোধ অনলেৰে দগ্ধ শকুনিৰ এইবাৰ জীবন নাতৰ হব অবসান এই সমৰতে যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় বলি জানিও মানবে ধর্ম ধর্ম নকরি বিচার প্রতিদিনে পাপ কার্যত হৈছে অগ্রহর দুষ্টক দমন আৰু সাধু সন্ত সকলৰ উদ্ধাৰৰ নিমিত্তে আমি এই ধৰাধামত যুগে যুগে না রূপে হওয়া অবতার কারণ আমি সম্পূর্ণ কলাধর পরম ব্রহ্ম কৃষ্ণ যাও এতিয়া মই জগতবাসীৰ উদ্ধাৰৰ বাবে ভকতৰ মংগলৰ বাবে ভক্তেৰ লীলা কৰোগৈ আৰম্ভণ হরি
Hari
চেষ্টা কি অথলে যাব পাৰে ইমান কি এই 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 পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰা জন্ম সাধনাৰ সফলতা অদূৰা দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবি তুমি হত জীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মতে ইমান প্ৰভেদ অথচ তুমি মোৰ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাত স্নেহৰ মাতুল আৰু বেশি পরে নাই দিগন্ত প্রহালি লহ লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি করি প্রসঙ্গ তাক জাপ দিছে কারু সাধ্য নাই তাক নিবারণ করে কারু সাধ্য নাই তাক নির্বাপিত করে দীনবন্ধু মূর্খ মানব তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধাৰ ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুর যাই কুরুকুল যাই দুর্যোধন যাই আনন্দ কর উৎসব কর মহোৎসব কর মামা কিহৰ উৎসৱ যুদ্ধ জয়ৰ উৎসৱ হল্য কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি পৰাজিত মামা তুমি সুন্দৰ মিছা কথা কব জানা হল্য তুমি সুন্দৰ মিছা কথা কব জানা মিছা নহয় মামা ই সত্য কি শুনিলো দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত কি শুনিলো বেজাৰ কৰিলে আৰু কি হব মামা কি বেজাৰ কৰা কথা কৈছা হল্য কি বেজাৰ কৰা কথা কৈছা আজি মোৰ বুকু
ভাগি কল চকুৰ আগত মই অন্ধকাৰ দেখিছো। মোক মোক কি শুনালাহি হল, মোক কি শুনালাহি, কি শুনালাহি। ধৈর্য নেহেরাবা বাবা। তুমি অধৈর্য হলে ধৈর্য ধনক কোনে সন্তান দিব। ঠিক কৈছা হইল। মই অধৈৰ্য হোৱা অনুচিত, মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো, ইয়াৰ ভিতৰত কথা আছে। বাৰু যাওঁ। এইবাৰ তুমি সেনাপতি হব লাগিব হল্য। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুন গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি হল্য, তুমি পাৰিবা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়ধ্বজা উৰুৱাব পাৰো বাবা। কিন্তু আৰু কিন্তু নাই, তুমি সেনাপতি হবই লাগিব। কাৰো বিশ্বাস নাই হল্য, কাৰো বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কৰিবা? কৰিম বেশ বাবা। বেশ। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো, আৰু নকৰো সেনাপতি হৈ, শুনা মামা, সেনাপতি হৈ পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা মচি পেলাম। তুমি পাৰিবা। কিন্তু কর্ণক যদি মহারাজে সেনাপতি কর্ণ কবি, সেইভাবে কোনো চিন্তা নাই হইল। মূর্খ, তয়ু প্রতঙ্গ, তয়ু যাবি। বলবাকেই ভাল জনপতি। সঁচাকৈ ভাল। সংসাৰৰ ভোগবিলাসৰ প্ৰাধান্য মনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সখা। বনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিকামী মুনি ঋষিসকলে নগৰত আশ্ৰম নাপাতি বনতে পাতে সখা। তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয়? বোধ কৰো ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে জনপতি? ই এটা হত্যা, এটা বংশনাশ, ই এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা, ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, সখা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, ই কি ধৰ্ম জনপতি?
প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা, বালকক সপ্তৰঞ্জে মিলি নৃশংসভাৱে বধ কৰা কি ধৰ্মভাৱ? হে মাধৱ, উত্তেজিত নকৰিবা আৰু উত্তেজিত উত্তেজিত নয় অৰ্জুন। যিহা লক্ষ্যভূত মোৰ শত্ৰু বিনাশন। দাদা ক্ষান্ত হোৱা দাদা, ৰাগলে কৰিছো পিতামহ ভীষ্মৰ তেজেৰে ৰাগলে কৰিছো হাত, শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা, আৰু কিয়? ভাবিবলে এতিয়া অৰ্জুন, ভাবিবলে দিয়া। ভাবিছো দাদা, একতা ভাতৃৰ আছে মাথো দুটি বাকী। এই ভাতৃৰ হৰিতত ৰাজ সিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় তুমি নৰকত, কিয় হেৰুৱাও ইহকাল পৰকাল বংশ নাশ কৰি? সখাই কোৱা কথাও বৰ মিছা নহয় বৃকুদৰ। নহয় দাদা, ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয়। কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণ অযাচিতে অংগুটিত দান কৰিব পাৰিলে। যদুপতি, পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিব। উন্মাদ উন্মাদ নকৰিব যদুপতি। অনুবাদ কৰা নাই বৃকুদৰ, প্ৰতিজ্ঞা এতিয়াও বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বৃকুদৰৰ প্ৰতিজ্ঞা, গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। পুৰুষভাত উৰু দেখুৱা দুৰ্যোধনৰ আজিও অক্ষততে যদুপতি, পাঞ্চালী পাঞ্চালী আজিও মুক্তকেশী। দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত। দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত। অর্জুন, যুক্তি তর্ক ধর্ম ধর্ম যাওক, যাও করো খতনে। প্রতিজ্ঞা প্রতিজ্ঞ পালম্বন ব্রাত জীবন ব্রাত জীবন ব্রাত জীবন। ওম হরি ধীরে ধীরে সোনে অতি পুত্র ধীরে ধীরে সোনে অতি হেন জানি
কুন্তিময়, পাণ্ডব জননী, এই কথা জানে সকলোৱে, কিন্তু কিন্তু ই কথা নাজানে, নাজানে কোনেও। কৰ্ণ যে মোৰে পুত্ৰ। কুমাৰী হৈ আছিল যেতিয়া দুৰ্বাসা মহাতপোধনৰ শুশ্ৰূষা কৰিছিলো অতি যতনেৰে। তুষ্ট হৈ দুৰ্বাসা মহাতপোধনে গন্ধৰ্ব আহ্বান মন্ত্ৰ মোক শিকালে গোপনে। মন্ত্ৰবল পৰীক্ষাৰ হেতু এদিন মই আৰাধিলো সূৰ্য দেৱতাক। তাৰ প্ৰভাৱত কবচ কুণ্ডল ধাৰি এটি দেৱ শিশু মই কৰিছিলো লাভ। কিন্তু কিন্তু হয় লোকৰ নিন্দা আৰু কলংকৰ ভয়ত জন্মৰ পাছত এটি তামৰ পাত্ৰত বিসৰ্জন দিলো তাক যমুনাৰ মহাজলাধিত। কৰ্ণ বাছা কৰ্ণ, তই নহৈছিল বাছা, তই নহৈছিল। কেৱল সেইটো শুনি মাতৃৰ বাবে তই হলি চিৰভাগ্যহীন কৰ্ণ, চিৰভাগ্যহীন কৰ্ণ, চিৰভাগ্যহীন কৰ্ণ। ব্রত সরি কইরা কর্ণ চির আরে পূজা হেতু যমুনা এহি পদে পাইলা ওয়া যমুনা হরে রাম হরে রাম হরে মুরারি রাম হরে রাম হরে মুরারি রাম
জবা কুসুম শঙ্কা শঙ্কাশ্যপেয়ং মহাদুতিম ওম ধন্তরিং সর্বপাপগ্না প্রণাতস্মি দিবাকরম ওম সূর্যায় নমঃ ওম সূর্যায় নমঃ ওম সূর্যায় নমঃ দিনমণি দিনহীন কর্ণর প্রাণর দেবতা লোয়া মোরে ভক্তি ভরা সহস্য প্রণাম তেজ দিয়া শক্তি দিয়া বল বীর্য দিয়া প্রভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ নাজানে কোনেও সেইবাবে দেৱতা মোৰ বিশ্বৰ প্ৰদীপ জন্মিছো যদিও তোমাৰে আশীৰ্বাদ দেৱ বীৰ্যলৈ তথাপিও পদে পদে উপেক্ষিত হৈ নিৰ্যাতিত হৈ পাৰ হয় দিনহীন কৰ্ণৰ জীৱন তিৰস্কাৰেই পুৰস্কাৰ মোৰ তাতকৈ বেছি আৰু মই নকৰো কামনা বৃত্তি তুমি দিব্য জ্যোতি উজ্জ্বল মাতণ্ড উদ্ভাসিত হৈ বিশ্ব তোমাৰ এই জ্যোতিৰে মই পুত্ৰ ভাজন সংসাৰৰ অবিভক্ত তপ্ত হিয়া মোৰ তপ্ত হিয়া মোৰ তপ্ত হিয়া মোৰ কর্ণ উত্তমর নয়নের মণি কোন কোন তুমি দেৱী আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মধুৰ বচন যি কি নোহোৱা তুমি জানিবৰ মোৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ দেখা দিছাহি যেতিয়া সন্মুখত আহি বাকি থকা ফুলৰ অঞ্জলি চৰণত দিওঁ উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ নিজ গুণে আহিছা যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছাহি মোক মোৰ এই ফুলৰ অঞ্জলি নিঘিনাই কৰিবা গ্ৰহণ লোৱা পুত্ৰ সেয়া ভৰা আশীৰ্বাদ মোৰ কুন্তিময় পাণ্ডৱ জননী পাণ্ডৱ জননী বাছা মই পাণ্ডৱ জননী তেজু দীপ্ত সূৰ্যৰ নন্দন সঁচাকৈ কুন্তিময় জননী তোমাৰ অভাগী মাতৃ ল'ব বিচাৰিছো তোমাক আজি মুকুতামতী মাতৃ তুমি পঞ্চ পাণ্ডৱ সেই নিমিত্তে মাথো জগততে পাইছা বন্দনা কিয় দেৱী যাচি আহি হতভগা নিখিন কৰ্ণকে যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশাক দিয়া নাই মই হৃদয়ত ঠাই এতিয়া যোৱা দেৱী লৈ মোৰ পূজাৰ ভক্তি অগ্ৰঞ্জলি মাতৃ হৈ যশোৱন্ত পঞ্চ পাণ্ডৱৰ গৌৰৱিনী যশস্বিনী হৈ থাকা দেৱী দূৰতে উজলি পুত্ৰ অধিৰথ ৰাধাৰ নন্দন ক্ষীণময় নিশ্চিময় নাচাপিবা কাক মোৰ কৰিছো মিনতি অভিমান এৰি দিয়া পুত্ৰ সিমানেই সৰু বুলি ভাবি আছা নিজকে মনত নোহোৱা সিমান সৰু
দাতা কর্ণ, তুমি ভুবনে বিখ্যাত উৎসাহীর হিমাদ্রির দরে শ্রেষ্ঠ তুমি, শ্রেষ্ঠ পাণ্ডবর। সেই কথা না জানে জগতে নিবিচাৰো আজি জনাব। কর্ণ, সুত পুত্ৰ অধিৰথে ৰাধাৰ নন্দন, কর্ণ, সেই অতি উপযুক্ত পৰিচয় মোৰ লাভ কৰি তুমি মোক কুমাৰীৰ কালতে লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দায়িনী অতি নিকৰুণ ভাৱে বিখজিলা মোক নদীৰ গৰ্ভত ঠেলি দিলা মোৰ মুখতে। সেইদিনা নেভাবিলা অলপ মনত মাতৃ হৈ নিজ হাতে ৰাক্ষসী বেঠে কি যে শাস্তি বিহিলা পুত্ৰ তোমাৰ। এই জগতত তোমাৰ নিচিনা আছে আৰু কোন মাতৃ ইমান নিষ্ঠুৰা। যোৱা কথা হৈ গ'ল, সেইবোৰ পাহৰা কাহিনী। আজি কিয় আহিছা জননী? কর্ণ, কিয় খুৱাব খুজিছা স্নেহৰ মন্দাকিনী ধাৰ? মেলি দিছা কিয় মমতাৰ ৰুদ্ধ দুৱাৰ? আজি মই কৰিছো স্বীকাৰ, লুকুৱা কলংক মোৰ উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ। কৰ্ণৰ মাতৃৰ সেই কলংকৰ কাহিনী, কৰ্ণই যশস্য মহিমা মণ্ডিত, সেইবাবে অভিমানী পুত্ৰ মোৰ নিজ হাতে দিয়া আজি হত দণ্ড। তাৰ বাবে আজি বহু পলম, তথাপিও দুখ মই নিদিওঁ তোমাক, দুখ মোৰ চিৰ অদৃষ্ট। মই পুত্ৰ চিৰ ভাগ্যহীনা, মই চিৰ ভাগ্যহীনা। সকলো জননী পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ। এতিয়াও কোৱা যদি মোক দিয়া যদি দিবলৈ সঁচা পৰিচয় পঞ্চভাতা আহিব ৰৰি। দয়াহীন যুধিষ্ঠিৰে আঁঠু লব তোমাৰ আগত, শ্ৰেষ্ঠ তুমি, শ্ৰেষ্ঠ পাণ্ডৱৰ অচিৰতেই হস্তিনাৰ সিংহাসনৰ সহজতে পুত্ৰ হবা অধিকাৰী। নালাগে মাতৃমুখ ইমান সৌভাগ্য। কৰ্ণ, মৰ্ত্যৰ মানৱ মই নহওঁ দেৱতা, কৰ্ণ, না কিবা আগত মোৰ সৰগৰ নন্দন ছবি। কৰ্ণ, পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ কৰা নাই হাবিয়া সময়। দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ, যাৰ কৰোণা বলত আজি লভিব পাৰিছো মই ৰাজপদ অতুল সম্পদ। সেইবাবে মাতৃ কৌৰৱৰ হিতাকাংক্ষী হৈ তুলিম হাতত অস্ত্ৰ মই ভাৰত যুদ্ধ। নিবিচাৰো তৎপবল আছে মোৰ পুৰুষত্ব কাৰায়ত্ব হৈ, তাৰ সহায়তে জগতত অধিকাৰ কৰি ল'ম মই নিজ প্ৰাপ্যস্থান। হে জননী, তথাপিও কওঁ তোমাক, ৰবা তুমি চিৰদিন মাতৃ হৈ পঞ্চ পাণ্ডৱৰ। কোৱা পুত্ৰ, কি ভৰসা আছে কাপিত মাতৃ? মহাবীৰ, তোমাৰ হাতত হবনে পাণ্ডৱৰ নিস্তাৰ? অৰ্জুনে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ, অৰ্জুন, কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ। কৰ্ণ, বাকী 4 পাণ্ডৱৰ নহব বিঘিনি এই কৰ্ণৰ হাততে। শুনি সেই প্ৰতিশ্ৰুতি লভিছো সন্তোষ, কিন্তু কৰ্ণ, নাথাকিবনে মোৰ অৰ্জুন জীয়াই? সেই কথা নাজানে কোনো। অর্জুন থাকিলে জীয়াই, এই কর্ণ না থাকিব। কর্ণ
কিংবা থাকে যদি এই মহারথী কর্ণ অর্জুনের নব নিশ্চয় মাতৃ যেনে তেনে পঞ্চপুত্র থাকিব তোমার কর্ণ, হয় যদি বিধিলিপি কোনে হয় করিব খণ্ডন। অভাগিনী কুন্তি, বল তুই কান্দুতেই তোর যাব গৈ জীবন। কান্দুতেই তোর যাব গৈ জীবন। কান্দুতেই তোর যাব গৈ জীবন। মাতৃ কর্ণ, মাতৃ বাছা, আহিলো এতিয়া। মাতৃ থাকিছেন প্ৰতিশ্ৰুতি মনত তোমাৰ। থাকিছেন প্ৰতিশ্ৰুতি মনত তোমাৰ। থাকিছেন প্ৰতিশ্ৰুতি মনত তোমাৰ। অবশ্যই থাকিব যোৱা মাতৃ নিৰ্ভয় মনেৰে। কৰ্ণৰ হিতৰ বাবে আজিওতো নাহিলা জননী, আহিছিলা পাণ্ডৱৰ মংগলৰ বাবে আৰু তাকে পাই গুচি গলা তুমি। তাৰ লগে লগে হীন উপেক্ষিত কৰ্ণক তোমাৰ নাজানিলা কিনো দিলা দান। ৰাক্ষসী জননী মাতৃ হৈ পুত্ৰৰ আগতে মেলি দিলা মৃত্যুৰ দুৱাৰ। ৰাক্ষসী জননী মাতৃ হৈ পুত্ৰৰ আগতে মেলি দিলা মৃত্যুৰ দুৱাৰ। পদ্মা 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 ও হরি
পদ্মা 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 না জীৱন ৰহস্য মোৰ শুনিবা ভাগি কি কৈছে প্ৰিয়তম একো বুজিব পৰা নাই আপুনি চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল জানা জানা কোন মই জানো প্ৰিয়তম আপুনি মোৰ স্বামী মোৰ গুৰু আৰু আপুনি মোৰ দেৱতাৰো দেৱতা আৰু কি জানা আৰু প্ৰভু জানিব নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা সুত পুত্ৰ মই আছিলো এদিন আজি হল কুন্তীৰ পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱৰ উপহাস উপহাস নকৰিব প্ৰভু উপহাস নোহে প্ৰিয়ে মাতা আহি নিজ মুখে যমুনাৰ তীৰত কৈ গল আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা প্ৰভু অপাৰ কৰোণা করুণা নহয় পদ্মাই যে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী কৰিমা সেই পাতি লৈ লৈ লিখিৰ অভিশাপ অন্তিমৰ যুৱনিকা পঢ়াৰ আগতে জানিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকৰ প্ৰিয়তম শুনা পদ্মা কলংকৰ কালিমা সানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কতা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ হীন কুলোদ্ভৱ বুলি আচাৰ্য দুৰ্নয় অস্ত্ৰ শিক্ষা মোক নিদিলে ঘৃণাত দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা হীন বুলি নিজ বুলি তোৰ পদ পালাই কৰিছিল কত অপমান ভোটক নকৰো বুলি বৰ মাল্য দান কতা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা আৰু নুশুনাব স্বামী নুশুনাব নোৱাৰো বুজিব মই গোপনে আছিল কিয় আজি অতদিনে আপোনাৰ জীৱন ৰহস্য ৰহস্যভাৱে পদ্মা গোপনে আছিল মোৰ জীৱন ৰহস্য কি ৰহস্য কুমাৰী আছিল মোৰ জননী তেতিয়া আদিত্যৰ তেজত তেতিয়াই দেখা পালে কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকাহ কৰিব উপায় আছিল মাথো নিসহায় নিৰ্দোষ শিশু জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে বিসৰ্জন দিয়া বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকে নাৰীৰ সতীৰ মহিমা গৰ্ভজাত সন্তানক কোন হতে যেনেকি ক্ষান্ত হোৱা পদ্মা তথাপিও জননী মোৰ আৰাধ্যা জননী এতিয়া কি কৰিব প্ৰিয়তম নালাগে ৰাজত্ব মোক নালাগে জ্যেষ্ঠতা হত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হক পাণ্ডৱ মোৰ নিজ সহোদৰ হক জননী কুন্তী তথাপিও বিফল নহব প্ৰিয়ে যৌৱনৰ পণ সখা মোৰ দাতা মোৰ মাথো দুৰ্যোধন
মন মাৰি বহি থাকিলে কি হব ভাগি? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতী আছিল। নহলেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি এই পলটি পৰে নে? গল গল ভালেই হল। সত্য বিদ্যত কুৰুকুল এতিয়াও হীন হোৱা নাই। তুমি অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিতে বলিয়ান হাতী পাণ্ডৱ সেনানী, কি শক্তিতে বলিয়ান হৈ ধনঞ্জয় পাৰিছে নাকিব মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, ই চক্ৰান্ত কৰি সেই বহুত কলিয়া কৃষ্ণই দ্বিখণ্ডিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু অস্বস্থ মাহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে। ঠিক কৈছা তুষাৰ। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ভাই মামা, মাত্ৰ চক্ৰান্ত চক্ৰান্ত চক্ৰান্ত। চক্ৰান্ত, এইবাৰ তাক মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণ সেনাপতি পাতি পৰীক্ষা কৰিম মামা। পঞ্চসহোদৰে ধৰে ভগতে কিমান পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকুচিনা টান দুৰ্যোধন। তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া 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 কক্ষচ্যুত হ'ব ভানু মধ্যাহ্নৰ বেলা। মামা, এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমা। এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো পুত পুত্ৰ, হ'ব পাৰো বিশ্বৰ বিশ্ব, কিন্তু বন্ধু বুলি সখা বুলি যাওঁ সাৱধি ধৰিছো মামা। হত হত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন। মই সকলো জানো সখা, আৰু সেয়েহে তোমাকে সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ভাই দুখান দাদা, ওখানে প্ৰচাৰ কৰা কোনো বাহিনী অতি শীঘ্ৰে যাত্ৰা কৰিব লাগিব। অংগৰাজ হব আজি সেনাপতি নিজেই। ভাই দুখান দাদা, এবার যুদ্ধতে যদি পরাজয় হব লগা আছে, অসম্ভব দাদা। এইবার রণজয় অনিবার্য আমার। আর মহারথী হয় যদি সেনাপতি খবরত কৃষ্ণার্জুনে প্রবাদ করিব। আর ভীম দুঃস কথা প্রকাশিবিক্রমর এবার যুদ্ধত পরিচয় দিম তাকেই দুঃখাখন কোন দুঃখাখনৰ রক্তপান প্রতিজ্ঞা ভীমৰ মূর্খ বধ কৰি সামান্য ৰক্ষক আর হল সীমাতই আপন শক্তিৰ আৰু দুঃখাখনৰ ৰক্তপান দুঃখাখনৰ ৰক্তপান দুঃখাখনৰ ৰক্তপান।
বোপা দুৰ্যোধন বাবা, মই এটা কথা ভাবিছো, কি কথা? এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠাব নোৱাৰিনে? ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদং জানি থবা। মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো, কিন্তু কোটা এই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে। শত্ৰুপক্ষক শক্তি দান কৰিলে মাথোন। সখা, শত্রু সদায় শত্রু। বলে কৌশলে ন্যায় অন্যায় ক্ষতক ধ্বংস করাই একমাত্র কর্তব্য আমার। অন্যায় সমর কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা। সখা, অন্যায় সমর কৰি শত্ৰু নাশ নোৱাৰা কৰিব। প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধন লক্ষ লক্ষ সেনাৰ সৈতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হব খোজে, অন্যায় যুদ্ধত ধ্বংস হব কুৰুকুল এটি পলকতে। সত্য কথা, সত্য কথা সখা। শৈশৱৰ পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰি চালো, তথাপি আজিও দেখোন পাণ্ডৱ সীমিত। নিৰ্মাণিলো চতুগৃহ, তয়ুকিলো হলাহলমি, আৰু কত মৃত্যু পুৰি মই কৰিলো ৰচনা। কিন্তু কিন্তু আদৰতে উৰি গল হৰচন্দখন। সত্য কথা সখা, ৰক্তৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ মহাসমৰত কৰক প্ৰৱেশ। অন্যায়ৰ নাই প্ৰয়োজন, শক্তিহীন নহে দুৰ্যোধন। এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন। ধর্ম সত্য বীরে মাথু ধর্ম যুদ্ধ করে আবাহ জয় হয় কিংবা করে মৃত্যু আলিঙ্গন। আজি ধৰ্ম লাগি, আজি পুণ্য লাগে, আজি দুৰ্যোধনক সকলো লাগে। ততদিন ক'ত আছিলা দুৰ্যোধন, ক'ত আছিলা? খেলত তোৰ মনত নপৰিল? ৰজস্বলা দ্ৰৌপদী বিবস্ত্ৰা কৰোতে তোৰ মনত নপৰিল? মোৰ বৃদ্ধ পিতা নিৰান্নবৈত ভাতৃ অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণতে আশাৰ কৰি মাৰিবৰ সময়ত তোৰ ধৰ্মলৈ মনত নপৰিলে, মাৰিবলৈ মনত নপৰিলে। আজি ধৰ্ম লাগে, আজি ধৰ্ম লাগে। ও হরি
রবে রিয়া আহে হস্তি সঙ্গে সরে মহারানী সঙ্গে ধীরে ধীরে সরি যায় মোরে বুড়া মহাৰাজ, আপুনি অলপ দুৰ্যোধনক বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব। সি নুশুনে ৰাণী, সি নুশুনে, মোৰ কথা সি নুশুনে। কিয় নুশুনিব মহাৰাজ? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথা নুশুনি নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান যে তাক অনুনয় বিনয় কৰিলো, মোৰ সকলো চেষ্টা অথলে গল মহাৰাজ, অথলে গল। আৰু মই কি বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই মই তাক বুজালো, দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ সামলাই গুচি গল, মোৰ কথা নাৰাখিলে। বিশ্বাস নহল মহাৰাজ কি কি বিশ্বাস নহয়? আপোনাৰ কথা। পুত্ৰ বাধ্য, আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি। এই ক্ষেত্ৰত আপুনি বেছি দায়ী মহাৰাজ, বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি,
রাজমাতা তুমি শাস্তি দিয়া এটা এটা কই ৯৮টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ যাৰ বুকু নকপিল সেই কাকচেতীয়া পুৰুষক এই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব পাৰি মহাৰাজ কি শাস্তি দিব পাৰিব পুত্ৰ সুখত জৰ্জৰিত হবলৈ কৈছা হৈছো বহু দিনৰ আগতে হৈছো যিদিনা তুমি করুণাময় জননী নিজ গর্ভত ধারণ করা দেবক গর্ভর ভিতরতে লুর মুদ্গরেৰে মরিয়াই মরিয়াই মাংসপিণ্ডত পরিণত করেছিলা সেইদিনাই জর্জরিত হইছো আজি আৰু অশ্রু টুকি বলে নাই অশ্রু নদী বই বই শেষ হৈ গল বুকুৰ চেনেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিলে গান্ধাৰী গান্ধাৰী মতি ভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা ৰাণী মোক ক্ষমা কৰা মহাৰাজ কোৱা দুৰ্যোধন আহিছে আহিছে মোৰ ঘূৰাইছে মই স্থিৰেৰে থাকিব পৰা নাই মোক শয্যালৈ লৈ বোলা ৰাণী শয্যালৈ লৈ বোলা আই 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 তুমি বোলে মোক মাতি পঠিয়াইছিলা মই তোক মাতি পঠাইছিলো দুৰ্যোগ কোৱা আই কিয় মতা আই তোমাৰ হৈছে কি তুমি নামাতা কিয় মোৰ একো হোৱা নাই তেন্তে কোৱা আই তোমাৰ আদেশত মই কুৰুক্ষেত্ৰৰ পৰা দৌৰি আহিছো মই কম তই তই শুনিবি পুত্ৰ কোন দিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে শুন পুত্ৰ এই যুদ্ধ তই পৰিত্যাগ কৰ মোৰ সকলো শেষ হৈ গল মাত্ৰ তই আৰু দুখাখন জীয়াই আছ মোৰ কথা শুন পুত্ৰ তই এই যুদ্ধ পৰিত্যাগ কৰ আই আই তুমি সেই কিয় একেটা কথাকে ধৰি আছা কিয় মই একেটা কথা কি পাৰি পাৰি ধৰি আছো মই পুত্ৰক যে কি বুজাম তোক ভৰ বয়সতে এটা কৈ ৯৭টা পুত্ৰই মোক এৰি গুচি গল চিৰদিনলৈ সিহঁতে মোৰ মোকো খুৱাই আছিল আজি মোৰ বুকু উদং হৈ গল মোৰ কথা শুন পুত্ৰ তই এই যুদ্ধ পৰিহাৰ কৰ এই যুদ্ধ পৰিহাৰ কৰ হে জননী পৰিহাৰ কৰিলে সময় আহিবনে মৃত্যুপুৰীৰ পৰা মোৰ মৃত ভাতৃ ঘূৰি পৰিহাৰ কৰিলে সময় পাৰিম নে মচিব জননী
কপালের ভাগ্য রেখা বিধাতাই লিখা। কোনেও কোনেও নোৱাৰি মুচিব বিধিৰ বিধান। সেই বুলি পুত্ৰ আপোন ঘৰত জ্বলিছে যি ভীষণ অগ্নি, তাক আৰু দুগুণে চলিবলৈ নিদিবি পুত্ৰ, নিদিবি। যি শক্তিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, যি শক্তিয়ে দহন কৰিলে মোৰ ভ্ৰাতা চেনেহ, সেই শক্তি চলক জননী হয় যদি দগ্ধ হোক শিরহস্ত মোর, নতুবা নিজেই দহি পুরি ছাই ভস্ম হই উড়ি উড়ি গুছি যাও পর পরলৈ। মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ। সন্তান সন্তান কপৰতি নকৰিবা মাথা, জানো মই বেদবাদী আদেশ তোমাৰ, পুত্ৰ কিন্তু কি কৰিম জননী। পুত্ৰ মেলি দিলো তৰি মোৰ মহা জলধিৰ, পুত্ৰ নাহে ঘূৰি নোৱাৰো ঘূৰাব, সত্যপি নাপাও মাতা তাৰ লক্ষ্য তীৰ। পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, তাকেদি সন্ধিৰ প্ৰস্তাৱ নকৰ কিয়? দয়াশীল যুধিষ্ঠিৰ ভীমা অৰ্জুন নহেও পূজনী, তোৰে সন্ধিৰ প্ৰস্তাৱ সাদৰেৰে কৰিব গ্ৰহণ। সন্ধি কৌরবর সন্ধি মাতা পাণ্ডবর হতে তোৰ কি ক্ষতি? ক্ষতি একো নাই, কিন্তু এই সন্ধির কারণে শুদ্ধ আয়োজন মোর আসিল জন। পুত্ৰ এই সন্ধির কারণে লক্ষ লক্ষ বীরে প্রাণর মমতা এরি প্রিয়তম নাই কর প্রান্তন উন্মাদর তরে। পুত্ৰ জন্ম মোর ক্ষত্রিয় কুল, বীরময় সন্ত বংশী রাজেশ্বর, তাদের ভয় কা পুরুষ হয় পাণ্ডবর শরণত প্রাণীপাত করি শান্তি ভিক্ষা নকরু নকরু নকরু। গুণমাতা সমুখত তুমি মোর আরাধ্য জননী, কাহর হজ্জা হৌ জন্মদাতা পিতা মোর উপাস্য দেবতা, দুইরে আগত মই পুনবার করু নিবেদন। যুদ্ধ তেজি বংশ বান্ধব সৈক্য মেধি নির্দানন্তেও নিজেও 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 অমলক আছে যদি এই খুলর হস্তি নামর ভক্সার খান, বিমলক আছে যদি তীর্চময় রঙা রক্তকা। আশীর্বাদ করুন মাস্টার, যেন হয় যুদ্ধ জয়। পিতৃপতে মতি যেন চিরদিন রয়। আৰু যদি হয় পৰাজয়, তোমার তোমার সন্তানময় নাই নাই মোর মৃত্যু ভয়, নাই মোর মৃত্যু ভয়। জয় গৌরবর, জয় গৌরবর, যুদ্ধ
পজিশনে দুর্যোধনাই ওরে অশ্রাময় ভাতৃগণ হতে সরিদাই অশ্রয়া ভাতৃগণ হতে সরিদাই জয় বান্দাবন জয় বান্দাবন জয় 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 যাত্রা করিয়া আগে ভিবে প্রদানে করিলা বর্জন আগে ভিবে প্রদানে করিলা বর্জন জয় গৌরবন জয় গৌরবন জয় গৌরবন জয় জয় ভাইহঁত, দাদা আজি আমাৰ যুদ্ধত জয় হৈছে যদিও ইয়াতে নিৰ্ভৰ কৰিব নোৱাৰি। কৰ্ণ অসীম প্ৰতাপী দুৰ্জয়বীৰ আজি ৰণত হাৰি গৈছে বুলি কৰ্ণৰ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব। সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহব চিন্তিত বিভীষিকা প্ৰহেলিকা আহি মোকো যে অস্থিৰ কৰে কোনো সময়ত সেই বুলিতো মই নহওঁ কাতৰ যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা দাদা ময়ো সেই ধাৰণাকে মনত লৈ যুদ্ধ আহ্বান কৰিছিলো, দাদা কিন্তু দুখ লাগে দাদা মাজে মাজে অনুতাপ হৈ বংশ নাশ কৰি কি কৰিছো। দাদা দাদা ধৰ্মৰাজ সেইটো শোকৰ সময় দেখা পালে আপোনাক শোকত কাতৰ উদ্দীপনা কমিব সবাৰে আপোনাৰ পৰা সকলোৱে বিচাৰিছে আজি উত্তেজনা আৰু উদ্দীপনাৰ বাণী পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছিল তাত তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও সিমান দুখ বা পাপ কৰা নাই সহদেৱ। দাদা যদিও কৰিছে ৰজাৰ আজ্ঞাত কৰিছে, ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজা স্বৰূপে কৰিছে। অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা। কৌত মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব
সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ দাদা। বাৰু আমি এতিয়া আহো দাদা। চোৱা তোমালোক, ক্লান্ত হৈছে তোমালোক, চোৱা। হে অনাদি অনন্ত অব্যক্ত নিরাকার নিরঞ্জন, তুমি এই আদি, তুমি এই হে। অবোধ সন্তানক তুমি কলৈ টানি নিছা প্ৰভু?